Hello dear students, আজিৰ এই ভিডিওটিত আমি বিপৰীত শব্দ কেইটামান আলোচনা কৰিম। একেটা বহুত বেছি ইম্পৰ্টেন্ট হয়। মই দুখৰা তোমালোকৰ কাৰণে লিখি আনিছো। পাৰ্ট 1 ত তোমালোকৰ সৈতে আমি 50টা কোৱেশ্চন আলোচনা কৰিম। গতিকে কিমান জানা তোমালোকে নিজকে টেষ্ট কৰা। ঠিক আছে? তোমালোকে যদি চোৱা ইয়াৰে যদি চোৱা কোৱেশ্চন নম্বৰ 1 ৰ কাৰেক্ট যদি আনসাৰ বি হয়, তেতিয়া হলে তোমালোকে লিখিব লাগিব 1 ৰ বি। ঠিক আছে? যদি কোৱেশ্চন নম্বৰ 1 ৰ কাৰেক্ট আনসাৰ সি হয়, কমেন্ট সেকশনত লিখিবা 1 ৰ সি। ঠিক আছে? তোমালোকে এনেদৰে নিজৰ বহিত লিখিবা। এতিয়া চোৱা ফাৰ্স্টটো 1 নম্বৰ যে উচ্চ শব্দৰ বিপৰীত শব্দ কোনটো? উচ্চ শব্দৰ বিপৰীত শব্দ কোনটো হ'ব? অপচন আছিল দীঘল, অপচন নম্বৰ বি কি দিয়া আছে চোৱা, অপচন নম্বৰ বি দিয়া আছিল নিম্ন, অপচন সি দিছিল ওখ আৰু অপচন নম্বৰ ডি দিয়া আছিল সৰু। এতিয়া মা কোৱেশ্চনত কি সুধিছে? উচ্চ শব্দৰ বিপৰীত শব্দ। তে উচ্চ মানে কি হয়? ওপৰ বা ওখ এনেকুৱা বুজা হয় নে নহয়? ইয়াৰ বিপৰীত হলে কি হ'ব? বিপৰীত যেনেকুৱা ভালৰ বিপৰীত কি হয়? বেয়া। উচিতৰ বিপৰীত কি? অনুচিত। তেনেকুৱা ধৰণে হয় নে নহয়? গতিকে ইয়াৰে বিপৰীত কি হ'ব? উচ্চৰ বিপৰীত কি হ'ব? এই অপচন কেইটা ধুনীয়াকৈ চোৱা। দীঘল হ'ব, নিম্ন হ'ব, ওখ হ'ব নে সৰু হ'ব? উচ্চৰ বিপৰীত কি হ'ব? উচ্চ নিম্ন। ঠিক আছে? এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম। কোৱেশ্চন নম্বৰ 2। সত্য শব্দৰ বিপৰীত শব্দ কোনটো? সত্য যিটো শব্দ, সত্য শব্দৰ বিপৰীত শব্দ কোনটো? মিছা। এতিয়া আমি অপচন কেইটা চাম। অপচন কি আছিল? মিছা, ঠিক, শুদ্ধ আৰু ন্যায়। এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব আমাক লাগে। গতিকে তোমালোকে নিজৰ বহিত লিখা, ক'ব নালাগে, নিজে বহিত লিখা যে কোৱেশ্চন নম্বৰ 2 ৰ কোনটো কাৰেক্ট হ'ব। ঠিক আছে? তোমালোকে ধুনীয়াকৈ কমেন্ট কৰিবা কোৱেশ্চন নম্বৰ 2 ৰ কাৰেক্ট আনসাৰ কোনটো হ'ব। ভালদৰে অপচন কেইটা চাই লও। সত্য শব্দৰ কি হৈছে আমাক? বিপৰীত শব্দ। তে সত্য মানে কি হয়? সত্য মানে কি? সঁচা, হয়নে? তে সঁচাৰ বিপৰীত কি হয়? মিছা। ঠিক একে ধৰণে সত্যৰ বিপৰীত কি হ'ব? শব্দ কি হ'ব? অসত্য বা কি হ'ব? মিছা, হয়নে? মিছা কোৱাটো কি হয়? অসত্য। সাধাৰণতে সঁচাৰ বিপৰীতটো কি হয়? সঁচাৰ বিপৰীতটো মিছা। একে ধৰণে ইয়াত যেহেতু সত্যৰ বিপৰীত অসত্য ডাইৰেক্টলি আমাক দিয়া নাই, গতিকে আমি কি লিখিব পাৰো? সত্যৰ বিপৰীত মিছা। ঠিক আছে? কাৰণ সত্য মানে সঁচা, অসত্য মানে কি হয়? মিছা। এটা কোৱেশ্চন নম্বৰ 3 চাম। দিনৰ বিপৰীত শব্দ কোনটো? দিনৰ বিপৰীত শব্দ হচ্ছে নিজৰ বহিত লিখা আনসাৰটো। কোৱেশ্চন নম্বৰ 3 কোনটো অপচন কাৰেক্ট হ'ব? চোৱা অপচন চোৱা। অপচন এ পুৱা, বি সন্ধিয়া, সি ৰাতি, ডি আছিলে দুপৰীয়া। আমাক কি সুধিছে? দিনৰ বিপৰীত শব্দ, হয়নে? তোমালোকে নিজে লিখা, কোনো নাচাবা। ঠিক আছে? আৰু তোমালোকে ধুনীয়াকৈ কমেন্ট কৰা সত্য দিনৰ বিপৰীত শব্দ কোনটো হ'ব। তে দিনৰ বিপৰীত শব্দ কি হ'ব? ৰাতি, হয়নে? ৰাতি ক'ত আছে? অপচন নম্বৰ সি দিয়া আছে। গতিকে অপচন নম্বৰ সি টো কাৰেক্ট আনসাৰ হ'ব। দিনৰ বিপৰীত শব্দ হৈছে ৰাতি। অপচন নম্বৰ সি কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চন চোৱা। কোৱেশ্চন নম্বৰ 4। সুখৰ বিপৰীত শব্দ কোনটো? সুখৰ বিপৰীত শব্দ অপচন এ আনন্দ, বি দুখ, সি হাঁহি, ডি আছিলে শান্তি। তে আনসাৰটো লিখা, নিজৰ বহিত লিখা কোনটো কাৰেক্ট হ'ব। ঠিক আছে? পিছত তোমালোকে চাব লাগিব যে কিমানটা কাৰেক্ট হৈছে। ভালদৰে কোৱেশ্চনটো চাই লোৱা। আমাক কি সুধিছে? সুখ শব্দৰ বিপৰীত শব্দ কোনটো? সুখ শব্দৰ বিপৰীত শব্দ কোনটো সুধিছে? সুখ কোনটো হ'ব? সুখৰ বিপৰীত শব্দ কি হ'ব? দুখ। সুখৰ বিপৰীত শব্দ হ'ব দুখ। গতিকে অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব। সুখ, দুখ। নেক্সট কোৱেশ্চন চোৱা। কোৱেশ্চন নম্বৰ 5। নতুন শব্দৰ বিপৰীত শব্দ কোনটো? অপচন বিলাক ধুনীয়াকৈ চাই লোৱা। মই সুধিলে তোমালোকে আনসাৰ বিলাক কবা আৰু তোমালোকে ধুনীয়াকৈ কমেন্ট সেকশনত লিখা। ঠিক আছে? নতুন শব্দৰ কি সুধিছে আমাক? বিপৰীত শব্দ। নতুনৰ বিপৰীত। অপচন চাও আহা। অপচন এ পুৰণি, বি আধুনিক, সি শুদ্ধ আৰু ডি আছিলে উজ্জ্বল। আৰু তোমালোকে অপচন কেইটা ধুনীয়াকৈ নোচোৱাকে আনসাৰটো নকবা। ঠিক আছে? অপচন কেইটা সদায় কি কৰিব লাগিব? ধুনীয়াকৈ পঢ়ি চাবই লাগিব। এতিয়া চোৱা, নতুন শব্দৰ কি সুধিছে আমাক? বিপৰীত শব্দ। নতুনৰ বিপৰীত কি হ'ব? নতুনৰ বিপৰীত কি হ'ব? পুৰণি, হয়নে? নতুনৰ বিপৰীত পুৰণি। গতিকে অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব? এ কাৰেক্ট। বঢ়িয়া। এতিয়া নেক্সট চাও আহা। কোৱেশ্চন নম্বৰ 6। জয় শব্দৰ বিপৰীত শব্দ কোনটো? জয় শব্দৰ বিপৰীত শব্দ কোনটো? অপচন চাও আহা। অপচন নম্বৰ 8 আছিলে লাভ, বি পৰাজয়, সি উন্নতি, ডি আছিলে গৌৰৱ। কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে ধুনীয়াকৈ লিখা। জয়ৰ বিপৰীত শব্দ কোনটো হ'ব?
জয়ৰ বিপৰীত শব্দ কোনটো হ'ব? তোমালোকৰ যিসকলৰ ভুল হৈছে ঠিক আছে তোমালোকে কাটি নিদিবা কিমানটা ভুল হৈছে এইকেইটা আকৌ কি কৰিব লাগিব আমি পিছত ধুনীয়াকে চাব লাগিব জয়ৰ বিপৰীত শব্দ কি হ'ব জয়ৰ বিপৰীত শব্দ কি হ'ব পৰাজয় যেনে ধৰা ক্ৰিকেট খেলিলা হয় নে নহয় কোনোবা দল কি হ'ব জয় হ'ব আনটো দল কি হ'ব পৰাজয় হ'ব হয়নে তো জয় কি হ'ব পৰাজয় হ'ব ঠিক আছে এটা কোৱেশ্চন নাম্বাৰ 7 চাম লাভ শব্দৰ বিপৰীত শব্দ কোনটো লাভ শব্দৰ যেটো বিপৰীত শব্দ হে আমাক কৈছে লাভৰ বিপৰীত ধুনীয়াকৈ অপচন কেইটা ধুনীয়াকৈ চাবা তেতিয়াহে তোমালোকে পাৰিবা লাভৰ বিপৰীত কৈছে অপচন এটা আছিল উন্নতি বি লোকসান সি ধন ডি আছিল সফলতা নিজৰ নিজৰ বহিখনত লিখা আৰু তোমালোকে কমেন্ট কৰা কোনটো অপচন গাইড হ'ব আমাক কি কৈছে লাভৰ কি কৈছে বিপৰীত শব্দ কৈছে লাভৰ বিপৰীত শব্দ হৈ গল লিখা তো কি কোনটো অপচন গাইড হ'ব লাভৰ বিপৰীত কি হ'ব লোকসান হয় নহয় দোকানী জনে কিবা এটা বস্তু কিনি আনে হয় না কিনি আনি কি কৰিব দোকানীজনে আকৌ বিক্ৰী কৰিব তেতিয়া কি হয় দোকানীজনৰ যদি কিনা দামতকৈ বেছি হয় ধৰা 10 টকাত কিনিলে 20 টকাত বিক্ৰী কৰি দিলে কি হ'ল তেওঁৰ 10 টকা লাভ হ'ল এজন 10 টকাত কিনা বস্তু যদি 5 টকাত বিক্ৰী কৰে দোকানীজনৰ কি হ'ব লোকসান অৰ্থাৎ লাভৰ বিপৰীত কি হ'ল লোকসান ঠিক আছে কোনটো অপচন গাইড হ'ব অপচন নাম্বাৰ বি যি হলে বি লিখিছা তোমালোকৰ কাৰেক্ট হৈছে এটা নেক্সট কোৱেশ্চন নাম্বাৰ 8 ধনী শব্দৰ বিপৰীত শব্দ কোনটো ধনী শব্দৰ বিপৰীত শব্দ অপচন চাও শক্তিশালী দুখিয়া দয়ালু আৰু উদাৰ আমাক কি কৰিছে ধনী শব্দৰ বিপৰীত শব্দ আৰু কমেন্ট কৰাচোন কোনটো অপচন কাৰেক্ট হ'ব কোৱেশ্চন নাম্বাৰ 8 ৰ ঠিক আছে তোমালোকে ধুনীয়াকৈ লিখিবা যদি ধৰা কোৱেশ্চন নাম্বাৰ 8 ৰ যদি চোৱা অপচন নাম্বাৰ বি টু কাৰেক্ট হয় তেতিয়া হলে কমেন্ট সেকশনত লিখিবা 8 ৰ বি ঠিক আছে যদি সি কাৰেক্ট হয় লিখিবা 8 ৰ সি এনেকে লিখিলে কি হ'ব তোমালোকে কিমান পঢ়িছা বা কিমান জানা তোমালোকে এটো গম পাবা ঠিক আছে এতিয়া চোৱা ধনী শব্দৰ বিপৰীত কি হ'ব ধনীৰ বিপৰীত কি দুখিয়া হয়নে নহয় ধনী দুখিয়া ধনীৰ বিপৰীত কি দুখিয়া তে নেক্সট ধনী মানে কি যাৰ হাতত ধন টকা পইচা সা সম্পত্তি কি আছে বহুত বেছি আছে আৰু দুখিয়া মানে কি যাৰ হাতত ধন পইচা টকা সা সম্পত্তি একেবাৰে কম বা নগণ্য পৰিমাণৰ আছে ঠিক আছে কোৱেশ্চন নাম্বাৰ 9 চোৱা শান্তি শব্দৰ বিপৰীত শব্দ কোনটো শান্তি শব্দৰ বিপৰীত শব্দ কোনটো অপচন চোৱা অশান্তি আনন্দ মিলন আৰু সুখ তে শান্তি শব্দৰ বিপৰীত শব্দ কৈছে শান্তি শব্দৰ বিপৰীত শব্দ কোনটো কোনটো অপচন গাইড হ'ব এ শান্তিৰ বিপৰীত কি হ'ব অশান্তি হয় নে ঘৰত যদি প্ৰত্যেকটো পৰিয়ালতে কেতিয়াবা নহয় কেতিয়াবা কি হয় আমাৰ মাজত কি হয় মনোমালিন্য হয় মনোমালিন্য মানে কি মনৰ অমিল হয় মনৰ অমিল হলে কি লাগে মানে কি লাগে মনৰ অমিল হলে কাজিয়া লাগে হয় নে অলপমান কি হয় মতৰ কি হয় বেলেগ বেলেগ হয় হয়নে গতিকে শান্তিৰ বিপৰীত কি হ'ব অশান্তি শান্তি অশান্তি ঠিক আছে দেন নেক্সট চাও কোৱেশ্চন নাম্বাৰ 10 সহজ শব্দৰ বিপৰীত শব্দ কোনটো সহজ যেটো শব্দ আছে সহজৰ বিপৰীত শব্দ তোমাক যেতিয়া খুদিম তেতিয়া কবা ঠিক আছে যেতিয়া মই খুদিম তেতিয়া কবা সহজ শব্দৰ কি হৈছে আমাক বিপৰীত শব্দ অপচন চাও সৰল জটিল কোমল আৰু দ্ৰুত দিয়া আছে আমাক কি হৈছে সহজ শব্দৰ কি হৈছে বিপৰীত হয় নে নহয় বিপৰীতটো খুদিছে লিখা ধুনীয়াকৈ আৰু কমেন্ট কৰা তোমালোকে সহজৰ বিপৰীত লিখা জলদি লিখা কোৱেশ্চন নাম্বাৰ 10 সহজ শব্দৰ বিপৰীত শব্দ কোনটো অপচন কাৰেক্ট হ'ব সহজৰ বিপৰীত কি সহজৰ বিপৰীত জটিল কাৰণ চোৱা যেনে চোৱা মেথছৰ কোৱেশ্চন এটা একেবাৰে সহজ হয়নে ধৰিলে একেবাৰে সহজ পালা এইটো কি হয় সহজ আৰু যদি টান পোৱা তেতিয়া কি বুলি কোৱা এইটো জটিল হয়নে সহজৰ বিপৰীত কি হ'ব জটিল বা টান হয়নে এনেকুৱা বুজায় এটা কোৱেশ্চন নাম্বাৰ কি চাম 11 কি আছে চোৱা এটো জানাই তোমালকে শুদ্ধ শব্দৰ বিপৰীত শব্দ কোনটো শুদ্ধৰ কি হৈছে আমাক বিপৰীত শব্দ অপচন কি দিছিলে নিৰ্ভুল বিশুদ্ধ অশুদ্ধ আৰু স্পষ্ট দিয়া আছে ঠিক আছে শুদ্ধ শব্দৰ কি হৈছে আমাক বিপৰীত শব্দ লিখা জলদি লিখা শুদ্ধ শব্দৰ বিপৰীত শব্দ শুদ্ধৰ বিপৰীত কি হ'ব অশুদ্ধ কোনটো অপচনত আছে অপচন নাম্বাৰ সি গতিকে এই কোৱেশ্চনটোৰ কোৱেশ্চন নাম্বাৰ অপচন নাম্বাৰ সি কাৰেক্ট আনসাৰ হ'ব শুদ্ধৰ বিপৰীত কি হয়
অসিদ্ধ নেক্সট আৰম্ভ শব্দৰ বিপৰীত শব্দ কোনটো আৰম্ভ যেটো শব্দ আছে ইয়াৰে কি হৈছে আমাৰ বিপৰীতাৰ্থক শব্দ হয় নে নহয় বিপৰীত অৰ্থ বুজোৱা শব্দ অপচন এ প্ৰবেশ বি সমাপ্তি সি উদয় ডিত আছিলে সৃষ্টি ডিত কি আছে সৃষ্টি আমাক সুধিছে আৰম্ভ শব্দৰ বিপৰীত শব্দ কোনটো আনসাৰ বিলাক লিখা ধুনিয়াকৈ লিখা নিজে নিজে আৰু তোমালোকে কমেন্ট কৰা যিসকলে ইউটিউবত বা এপত চাই আছা কমেন্ট কৰা আৰম্ভ শব্দৰ বিপৰীত শব্দ কোনটো হ'ব আৰম্ভ শব্দৰ বিপৰীত শব্দ হৈ গল তে আৰম্ভ শব্দৰ বিপৰীত শব্দ কি হ'ব সমাপ্তি হ'ব হয় না নহয় জানে চোৱা ক্লাসটো আৰম্ভ হ'ল ক্লাসটো কি হ'ল আৰম্ভ হলে কি হ'ব শেষ হ'ব হয় গত কি বুজায় আৰম্ভৰ বিপৰীত কি হ'ব সমাপ্তি যিসকলৰ ভুল হৈছে তোমালোকে এতিয়া শুধৰাব নালাগে ঠিক আছে তোমালোকে নিজে নিজে চাব লাগিব যে কিমানটা তোমালোকৰ শুদ্ধ হৈছে বা কিমানটা তোমালোকৰ ভুল হৈছে তাৰপিছত কি কৰিব লাগিব যিকেইটা ভুল হৈছে সেইকেইটা আকৌ ধুনীয়াকৈ পঢ়িব লাগিব নেক্সট কোৱেশ্চন 13 নম্বৰ সফল শব্দৰ বিপৰীত শব্দ কোনটো সফল শব্দৰ বিপৰীত শব্দ কোনটো কি দিছে আমাক সফল শব্দৰ বিপৰীত শব্দ অপচন চোৱা এ বিফল বি উন্নত স্বীকৃত কাৰ্য ডিত কি দিয়া আছে পাৰদৰ্শী তে সফলৰ বিপৰীত শব্দ কি হ'ব সফলৰ বিপৰীত শব্দ কি বিফল ঠিক আছে সফল বিফল অৰ্থাৎ চোৱা যেনে ধৰা তোমালোকে এবাৰ নৱোদয় পৰীক্ষা দিবা হয় না পৰীক্ষাটো যদি ভাল হয় ভাল মাৰ্ক পা হয় না তেতিয়াহ'লে কি হ'ব তোমালোক পৰীক্ষাটোত কি হ'বা সিটটো লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ কি হ'বা সফল হ'বা আৰু যদি কিবা কাম নপঢ়া হয় না পঢ়াৰ সময়ত যদি মোবাইল চাই থাকা হেলা হেলি থাকা কি হ'ব তেতিয়া কি হ'বা বিফল পঢ়াত মনোযোগ নিদিলে কি হ'ব বিফল হয় না এতিয়া আৰু সফলৰ বিপৰীত কি হ'ব বিফল এতিয়া তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 কি দিছে চোৱা বহল শব্দৰ বিপৰীত শব্দ কোনটো আমাক সুধিছে বহল যেটো শব্দ আছে এই শব্দটোৰ বিপৰীত শব্দ কোনটো হেয়া আমাক কোৱেশ্চনটোত সুধিছে অপচন চোৱা এ সৰু বি দীঘল সি সংকীৰ্ণ ডিত কি দি আছিলে ওখ এতিয়া এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব আমাক কি সুধিছিল বহল শব্দৰ বিপৰীত অৰ্থ হয়নে তো বহলৰ বিপৰীত শব্দ কি হয় জানানে তোমালোকে বহল শব্দটোৰ বিপৰীত শব্দ যদি জানা তোমালোকে আমাক কমেন্ট সেকশনত জনোৱাচোন কি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ চোৱা কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হৈছে অপচন নম্বৰ সিট থকাটো ঠিক আছে সংকীৰ্ণ হ'ব কাৰেক্ট আনসাৰ এতিয়া তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 15 কোৱেশ্চনটো আছিল যে উপকাৰ শব্দৰ বিপৰীত শব্দ কোনটো উপকাৰ যেটো শব্দ আছে এই উপকাৰ শব্দটোৰ বিপৰীত শব্দ কোনটো হেয়া আমাক কোৱেশ্চনটোত সুধিছে অপচন বিলাক চাও হা এই সহায় বি অপকাৰ সি কল্যাণ ডিত কি দিয়া আছিলে দয়া আমাৰ কি কৰিছে উপকাৰ শব্দৰ বিপৰীত শব্দ হয়নে যে উপকাৰ উপকাৰ মানে কি যে আনৰ কিবা এটা ভাল কৰে ঠিক আছে যেনে ধৰা মোৰ বিপদৰ সময়ত কোনোবা এজনে মোৰ সহায় কৰিলে মানে কি কৰিলে মোক উপকাৰ কৰিলে ঠিক একে ধৰণে মোৰ বিপদৰ সময়ত কোনোবা এজনে সহায় নকৰি মোক যদি কিবা এটা বেয়া কৰিলে ঠিক আছে বা মোৰ বেয়া কৰিবৰ কাৰণে চেষ্টা কৰে এটো কি কয় অপকাৰ কৰাটো বুজায় গতে উপকাৰৰ বিপৰীত শব্দ কি হ'ব অপকাৰ হ'ব আগৰ দুনিয়াকে বুজি পালা এতিয়া কোৱেশ্চন নম্বৰ 16 চাম চোৱা মিঠা শব্দৰ বিপৰীত শব্দ কোনটো মিঠা শব্দৰ বিপৰীত শব্দ কোনটো সুধিছে অপচন চোৱা এ টেঙা বি তিতা সি সোৱাদযুক্ত ডিত আছিলে লঘু মিঠা শব্দ কি সুধিছে বিপৰীত শব্দ তে মিঠাৰ বিপৰীত শব্দ কোনটো হ'ব মিঠাৰ বিপৰীত শব্দ হ'ব তিতা আগৰ দুনিয়াকে বুজি পালা এইখিনি আছিল আজিৰ এই ভিডিওটিত ইয়াৰে সম্পূৰ্ণ ভিডিওটো পিডিএফৰ সৈতে তোমালোকে আমাৰ এপত পাবা তাত দুখতা তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ বিপৰীত শব্দ তোমালোকৰ কাৰণে প্ৰস্তুত কৰি অনা হৈছে ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব আৰু অনলাইন ক্লাছত যদি যেতিয়ালৈকে জয়েন কৰা নাই জয়েন কৰি ল'বলৈ নাপাহৰিবা অনলি 2000 रुपीस তোমালোকৰ গোটেইটো কোৰ্স কভাৰ কৰি দিয়া হ'ব